স্টুডেন্টস তোমালোকৰ ফাৰ্ষ্ট আৰু সেকেন্ড চেপ্টাৰটো যেহেতু শেষ হ'ল এতিয়া আমি থাৰ্ড চেপ্টাৰটো ষ্টাৰ্ট কৰিম থিওৰি অফ প্ৰবেবিলিটি হ'ল তে প্ৰবেবিলিটি ইজ এ মেজাৰ অফ দ্য চান্স অফ অকাৰেন্স অফ ইভেন্ট তে আমি এটা ইভেন্ট যেতিয়া আমাৰ ঘটিব তেতিয়া আমাৰ সেই প্ৰবেবিলিটি মানে কি সম্ভাৱিতা বা সম্ভাৱনা আমি কিমান কৰিব পাৰোঁ হ'ল যদিহে আমি চাওঁ কাইলৈ আমাৰ বতৰটো বেয়া হৈ আছে তে কাইলৈ আমাৰ বৰষুণ দিয়াৰ সম্ভাৱনা আমাৰ কিমান পাৰ্চেণ্ট আছে হেতু যদি আমি চাওঁ সাপোজ আমি 10% যদি আছে চান্স অফ ৰেইন টুমৰো ইট ইজ এক্সপ্ৰেছ এজ এ পাৰ্চেণ্টেজ এটা আমি পাৰ্চেণ্টেজত এক্সপ্ৰেছ কৰিম আৰু তেতিয়া আমি কম যে চান্স অফ ৰেইন ইজ 0.10 হ'ল ইট ইজ এক্সপ্ৰেছ এজ এ ফ্ৰেকশ্যন so probability is yardstick for measuring uncertainties in the occurrence of the event when the outcomes are not predetermined মানে যেটো আমি আগতীয়াকৈ ঠিক কৰি থব নোৱাৰো হ'ল এতিয়া যদি এটা আমি কইন টছ কৰোঁ কইনটো টছ কৰোঁতে আমাৰ probability হেড আহিব নে টেইল আহিব হ'ল হেতু আমি আগতীয়াকৈ ঠিক কৰি থব নোৱাৰো এতিয়া আমি probabilityৰ লগত কিছুমান আমাৰ টাৰ্মিনোলজিস আছে টাৰ্মিনোলজি ফাৰ্স্টটো আমাৰ কি কৈছে ৰেন্ডম এক্সপেৰিমেন্ট কি কৈছে a random experiment is any activity leading to at least two possible outcomes with uncertainty as to which will occur the random experiment to আমাৰ কি কৈছে random experiment এটা activity হৈছে যিটো আমাৰ কি দিব দুটা পসিবল আউটকাম দিব দুটা আমাৰ পসিবল ৰিজাল্ট দিব যদিহে আমি এটা কইন টছ কৰোঁ কইনটো টছ কৰিলে আমাৰ তাত পসিবল আউটকামৰ দুটা আছে হেড আৰু টেইল হ'ল দুটা আউটকাম থাকিব লাগিব তেতিয়া আমাৰ হেড ওলাব নে টেইল ওলাব আনসাৰ্টেনিটি আমি নাজানো সেইকাৰণে কি কৈছে এ ৰেন্ডম এক্সপেৰিমেন্ট ইজ এনি এক্টিভিটি লিডিং টু এট লিষ্ট টু পসিবল আউটকামস with uncertainty as to which will occur যেতিয়া আমাৰ ঘটিব তেতিয়া আমি ৰিজাল্টটো আমি আগতীয়াকৈ ঠিক কৰি থব নোৱাৰো আনসাৰ্টেনিটি অনিশ্চয়তা যদি আমি বেলেগ এটা ডেফিনেশ্যন দিওঁ তেতিয়া আমি কি ক'ব পাৰো এ ৰেন্ডম এক্সপেৰিমেন্ট ইজ এ প্ৰসেছ whose result is not predetermined but rather involves chance ৰেন্ডম এক্সপেৰিমেন্ট এটা হল প্ৰসেছ যিটো ৰিজাল্ট আমি আগতীয়াকৈ ঠিক কৰি থব নোৱাৰো কিন্তু ই কিহৰ ওপৰত নিৰ্ভৰ কৰিব চান্সৰ ওপৰত নিৰ্ভৰ কৰিব প্ৰবেবিলিটিৰ ওপৰত নিৰ্ভৰ কৰিব হ'ল তে ৰেন্ডম এক্সপেৰিমেন্ট মানে বুজিলা ৰেন্ডম এক্সপেৰিমেন্ট এটা হল প্ৰসেছ যিটো ৰিজাল্ট আমি আগতীয়াকৈ ঠিক কৰি থব নোৱাৰো কিন্তু ই চান্সৰ ওপৰত নিৰ্ভৰ কৰে থ্ৰয়িং অফ এ ডাই যদিহে আমি এটা লুডুগুটি থ্ৰ কৰোঁ লুডুগুটিটো থ্ৰ কৰোঁতে আমাৰ ইভেন নাম্বাৰ ওলাব নে অড নাম্বাৰ ওলাব হেতু আমি আগতীয়াকৈ ঠিক কৰি থব পাৰো জানো নোৱাৰো এইকেইটাকে আমি কি বুলি কম ৰেন্ডম এক্সপেৰিমেন্ট আৰু এক্সেপ্ট ইয়াৰ এক্সাম্পল আমাৰ দেহে থাকিব সো আমি স্যাম্পল পইণ্ট আৰু স্যাম্পল স্পেস sample point to amar ki koise the possible outcomes of a random experiment are called the sample point and the set of all possible sample point is called the sample space the sample point aru jodi sample space to sample point to amar ki koise random experiment to jodi he ami eta coin toss koru tossing a coin jodi eta coin toss koru tetia amar ki pam head aru tail যিকোনো এটা পাম হেড পাম নহলে টেল পাম এতিয়া হেডটো এটা হল স্যাম্পল পইণ্ট টেলটো এটা স্যাম্পল পইণ্ট তেতিয়া আমি কম যে যদিহে এটা কইন টছ কৰোঁ তেতিয়া আমাৰ তাত স্যাম্পল পইণ্ট নাম্বাৰ অফ স্যাম্পল পইণ্ট আমি কিমান পাম 2 হ'ব হল স্যাম্পল পইণ্ট 2 হ'ব আৰু এই স্যাম্পল পইণ্ট দুটাক যদি আমি এটা সেটত লিখি দিওঁ সেটটো আমি কেনেকৈ লিখিম হেড আৰু টেল এনেকে যদি আমি সেটত লিখি দিওঁ তেতিয়া এটো ক'ব স্যাম্পল স্পেস হল মনত ৰল স্যাম্পল পইণ্ট আৰু স্যাম্পল স্পেস ৰেন্ডম এক্সপেৰিমেন্টটো যিকেইটা আমাৰ স্যাম্পল পইণ্ট থাকিব পসিবল আউটকাম হ'ব হেতুৱে হ'ব আমাৰ স্যাম্পল পইণ্ট আৰু স্যাম্পল পইণ্ট কিটা যদি আমি এটা সেটত লিখি দিওঁ তাক আমি স্যাম্পল স্পেস বুলি কম হল এক্সাম্পল এটা যদি চাওঁ এক্সাম্পলটো কি দিছে ইন থ্ৰয়িং অফ এ ডাই দেয়াৰ আৰ 6 স্যাম্পল পইণ্ট
যদিহে আমি এটা লুডু গুটি থ্ৰ কৰোঁ তেতিয়া আমি তাত 1 পৰা 6 লৈকে আমাৰ থাকিব নাম্বাৰছ তেতিয়া এইকেইটা হ'ব আমাৰ চেম্পল পইণ্ট 1 2 3 4 5 6 চেম্পল পইণ্ট চেম্পল স্পেচ মানে হ'ল এছ চেম্পল স্পেচ আমি এছেৰে ডিনোট কৰোঁ যদি আমি 1 পৰা 6 লৈকে নাম্বাৰছকেইটা আমি এটা ছেটত লিখি দিওঁ এইটো হ'ব তেতিয়া আমাৰ চেম্পল স্পেচ The symbol S or omega is used to denote a sample space. Sample space আমি S বা omega ৰে denote কৰিব পাৰোঁ হল তেইছো event কি কৈছে an event is a collection of sum of the sample point in a sample space. Event মানে আমি কি বুঝো an event is a collection of sum of the sample point in a sample space. Sample যদি এক্সাম্পল সহায়ত চাওঁ আমি তেতিয়া আমি যদি এটা কইন টছ কৰোঁ কইনটো টছ কৰাটো আমাৰ কাৰণে কি হ'ব এটা ট্ৰায়েল আৰু যিটো আমি ৰিজাল্ট পাম গেটিং আইডাৰ হেড অৰ টেইল হেড পাব পাৰোঁ নহ'লে টেইল পাব পাৰোঁ তেতিয়া এইটো আমাৰ কি হ'ব ইভেণ্ট হ'ব হ'ল For example, if a die is thrown, the event of getting even number consists of the sample point 2, 4, 6. এতিয়া যদিহে আমি লুডু গুটিটো থ্ৰ কৰোঁ লুডু গুটিটো থ্ৰ কৰিলে আমি ইভেন নাম্বাৰছখিনি যদি চাওঁ ইভেন নাম্বাৰছত 2, 4, 6 ইভেন নাম্বাৰ হ'ব আৰু অড নাম্বাৰ 1, 3, 5 হ'ল এতিয়া আমাৰ 2, 4, 6টো আমাৰ কি হ'ব চেম্পল পইণ্ট হ'ব সেইকাৰণে কৈছে an event is a collection of sum of the sample point in the sample space sample spaceটোত থকা কিছুমান কি হ'ব sample pointer collection হ'ব maybe simple or compound যদি example এটা সহায়ত আমি চাম in tossing a coin the event head is simple যদিহে আমি এটা coin toss কৰোঁ এটা coin toss কৰিলে আমি head বা tail এটাহে আমাৰ আউটকম দুটাৰ ভিতৰত যদি আমি চেম্পল পইণ্ট এটা কওঁ তেতিয়া হেতু হ'ব আমাৰ কাৰণে সিম্পল বাট দ্য ইভেন্ট হেড এণ্ড টেইল ইজ কম্পাউণ্ড হেড আৰু টেইল দুইটা আউটকম যদি একেলগে আমি কওঁ তেতিয়া এই দুটা হ'ব আমাৰ কাৰণে কি কম্পাউণ্ড ইভেন্ট মানে দুটা বা তাতকৈ বেছি সিম্পল ইভেন্ট আছে এগেইন ইন থ্ৰয়িং অফ এ ডাই গেটিং 2 ইজ এন এক্সাম্পল অফ সিম্পল ইভেন্ট যদিহে আমি এটা লুডুগুটি থ্ৰ কৰোঁ 2 নাম্বাৰটো আমি যদি চাওঁ তেতিয়া এটা সিম্পল ইভেন্টৰ এক্সাম্পল বাট গেটিং এন ইভেন নাম্বাৰছ ইজ কম্পাউণ্ড ইভেন্ট যদিহে আমি ইভেন নাম্বাৰছকেইটা চাওঁ ইভেন নাম্বাৰছকেইটা আমাৰ কি হ'ব 2, 4, 6 আমি দুটা বা তাতকৈ বেছি সিম্পল ইভেন্ট ল'লোঁ 2 ল'লোঁ 4 ল'লোঁ 6 ল'লোঁ তেতিয়া আমি তাক কি বুলি ক'ম কম্পাউণ্ড ইভেন্ট বুলি ক'ম কেনেকৈ কৈছে এন ইভেন্ট ইজ সিম্পল ইফ ইট কেনট বি ডিকম্প'জ সিম্পল ইভেন্টটো আমি ডিকম্প'জ নকৰিলেও হ'ব আৰু কম্পাউণ্ড ইভেন্ট ৰিপ্ৰেজেণ্টছ 2 or more সিম্পল ইভেন্ট আৰু কম্পাউণ্ড ইভেন্টত আমাৰ দুটা বা তাতকৈ সিম্পল ইভেন্ট থাকিব হ'ল তে ইউনিয়ন অফ ইভেন্টটো যদি আমি চাওঁ লেট এ এণ্ড বি টু ইভেন্টছ ইন দ্য চেম্পল স্পেচত আমাৰ দুটা ইভেন্ট এ আৰু বি ল'লোঁ দেয়াৰ ইউনিয়ন ডিনোটেড বাই এ ইউনিয়ন বি চাইনটো আমাৰ কি আছে এ ইউনিয়ন বি ইজ দ্য ছেট অফ অল পচিবল চেম্পল points of all sample point in S that belongs to at least one of these two events hence A union B occurs if and only if either A or both occurs the simple event to যদি আমি চাওঁ simple event to আমি কি বুলি কম দুটা যদি আমি A আৰু B sample space to যদি আমি 1 2 3 4 5 6 ললোঁ হল তে তাৰে আমাৰ এটো হল স্যাম্পল স্পেস তা লুডু গুটিৰ আমি নাম্বাৰছখিনি এখিনি স্যাম্পল যদি এ আৰু বি ইয়াৰ পৰা আমি দুটা সেট লৈ লওঁ মানে কি সাবসেট হ'ব এটো হোল সেটটো আহিব ইয়াৰ সাবসেট হ'ব এ আৰু বি যদি 1 2 লওঁ 3 4 লওঁ হল দুটা আমি সেট ললো এ আৰু বি তে ইউনিয়ন মানে আমাৰ কি হ'ব এ ইউনিয়ন বি মানে এ আৰু বি থকা আমাৰ যোনগিটা sample point হে আমি গুটেগিটা এটা সেটত লিখি দিম 1 2 3 4 হল ইউনিয়ন মানে
এলিমেণ্টছখিনি আমি প্লাছ কৰি দিম 1 2 3 4 দুইটা আমি একেলগে লিখি দিম এইটো হ'ব ইউনিয়ন এতিয়া যদি ভেন ডায়াগ্ৰামত যদি চাওঁ তেতিয়া আমি এই মাজৰ চয়ে বুজাব আমাৰ কি কমন পাৰ্টটো এ আৰু বি ইভেন্টৰ কমন পাৰ্টটোত আমাৰ গুটেকিটা আহিব আমাৰ এ আৰু বি দুইটা সেটৰ এলিমেণ্টছখিনি আমাৰ কি হ'ব প্লাছ হ'ব যদি ইন্টাৰসেকশন চাওঁ ইন্টাৰসেকশন চাবলৈ হলে আমি ইন্টাৰসেকশন এ টু সাইনাৰ ডিনোট কৰোঁ হল যদি এ ইন্টাৰসেকশন বি তে আমি এ সেটটোত আৰু বি সেটটোত কিবা কমন স্যাম্পল পয়েন্ট আছে নি 1 2 আছে 3 4 আছে কমন স্যাম্পল পয়েন্ট নাই তেতিয়া আমি তাক আমি 5 বুলি লিখিম হল যদিহে আমাৰ সেট এ টুত 1 2 3 আৰু বি সেটটোত 3 আৰু 4 আছে তেতিয়া আমাৰ কমন আমি কি পাম এ ইন্টাৰসেকশন বি টু আমি স্যাম্পল পয়েন্ট কি অকল 3 টো আমাৰ কমন আছে কমন থকাটোহে লিখিম আমি হল এই 3 টো হ'ব তেতিয়া আমাৰ কমন এলিমেন্ট কমন তেতিয়া এ ইন্টাৰসেকশন বি টু হ'ব 3 এখানে কৈছে ইন্টাৰসেকশন অফ ইভেন্ট ইয়াত আমাৰ কোনটো পাৰ্ট বুজাব সেট এ আৰু সেট বি এ কমন এ মাজৰ সো আমাৰ কি বুজাব ইন্টাৰসেকশন মানে কমন পাৰ্টটো let a and b two events in the sample space as their intersection denoted by a intersection b is the set of all sample points in S that belongs to both a and b hence a intersection b occurs if and only both a and b a intersection b ঘটিবলৈ হলে আমাৰ কি হ'ব a আৰু b দুইটাতে আমাৰ থাকিব লাগিব যদি আমি কম্পাউণ্ড ইভেন্ট চাওঁ কম্পাউণ্ড ইভেন্টটো আমি let A be an event in the sample space S. The set of sample point of a random experiment belonging to S but not to A is called the complement of A and denoted by A complement or A bar. যদি আমি এক্সাম্পল এটা চাওঁ কমপ্লিমেণ্টটো আমাৰ কি কৈছে S সেটটোত থাকিব কিন্তু A সেটটোত থাকিব নোৱাৰিব হল এতিয়া আমি এ সেটটো আমি কি লৈছিলো 1 আৰু 2 লৈছিলো হল এস মানে স্যাম্পল স্পেস আমি লৈছিলো যে লুডু গুটিটো থ্ৰো কৰোতে আমাৰ নাম্বাৰস গিটা 1 পৰা 6 লৈকে ওলাই এটো হল স্যাম্পল স্পেস এতিয়া এ সাবসেট লৈছিলো কাৰ পৰা স্যাম্পল স্পেসৰ সাবসেটটা লৈছিলো 1 আৰু 2 থকা সেট এ টু লৈছিলো তে এ সেটটো যদি আমি কমপ্লিমেন্ট উলিয়াও এ কমপ্লিমেন্টটো চাও এ কমপ্লিমেন্টটো যদি চাও এ টোটাল স্যাম্পল স্পেসৰ পৰা যদি আমি এ সাবসেটটো মাইনাস কৰি দিও আমি এলিমেন্ট আমাৰ কেতে থাকিব কমন এলিমেন্ট কিটা যদি আমি নধৰো তেতিয়া আমি পাম যে 3 4 5 6 তেতিয়া আমাৰ কি হ'ব 3 4 5 6 মানে a কমপ্লিমেন্ট হ'ব 3 4 5 6 আৰু তেনেকৈ যদি আমি b কমপ্লিমেন্টটো চাওঁ 3 4 আছে ইয়াত আমি 3 4 টো কাউন্ট নকৰো তেতিয়া আমি b কমপ্লিমেন্টটো পাম 1 2 5 6 হল এনেকৈ আমি this is for example a dice roll let a be the event of getting an event number এটো আমাৰ কি বুজাব ইভেন্ট নাম্বাৰ বুজাব মানে 2 4 কি হ'ব 6 হ'ব আৰু বি সেটটো আমাৰ কি বুজাব ইভেন্ট অফ গেটিং এ নাম্বাৰ লেস দেন 4 কে লেস দেন 4 আমাৰ কোন কিটা নাম্বাৰ হ'ব 1 2 3 আহিব তেতিয়া আমাৰ সেট স্যাম্পল স্পেসটো হ'ব আমাৰ কি 1 2 3 4 5 6 এটো হল আমাৰ স্যাম্পল স্পেস তে এ ইভেন্ট আৰু বি ইভেন্ট দুটা আমি পালো এ সেট আৰু বি সেট তে আমি এ কমপ্লিমেন্ট আৰু বি কমপ্লিমেন্টটো যদি চাও এ কমপ্লিমেন্ট আমি কি পাম সেট এ টো আমাৰ কি আছে 2 4 6 আছে ইয়াত আমি 2 4 6 টো কাউন্ট নকৰি বাকি কিটা আমাৰ কোন কিটা থাকিলে স্যাম্পল পয়েন্ট 1 3 5 থাকিলে হল তে বি কমপ্লিমেন্টটো 1 2 নাচাও 2 2 নাচাও 3 2 নাচাও তেতিয়া থাকিলেগে কি 4 5 6 থাকিলে হল তেনেকৈ আমি এ আৰু বি ৰ পৰা যদি আমি ইন্টাৰসেকশন আৰু ইউনিয়নটো চাও এ ইন্টাৰসেকশন বি কমন আমাৰ কিমান আছিল 2 4 6 1 2 3 তেতিয়া আমি কমন স্যাম্পল পয়েন্ট 2 পালো আৰু এ ইউনিয়নত বি তে আমি 1 2 3 4 6 হল এটো 1 2 3 4 6
এইটোক আমি ক'ম কমপ্লিমেণ্ট অফ এন ইভেণ্ট। আমি এক্সহাউষ্টিভ ইভেণ্ট চাওঁ। এক্সহাউষ্টিভ ইভেণ্টৰ ডেফিনেশ্যনটো আমি কি ক'ম? দ্য কালেকশ্যন অফ অল পচিবল আউটকমছ অফ এ ৰেণ্ডম এক্সপেৰিমেণ্ট ইজ কল্ড এক্সহাউষ্টিভ ইভেণ্ট বা কেছেছ। হ'ল কালেকশ্যন অফ অল পচিবল আউটকমছ। ৰেণ্ডম এক্সপেৰিমেণ্ট যদিহে আমি এটা কইন টছ কৰোঁ, কইনটো টছ কৰোঁতে আমি আউটকম আমি কেইটা পাম? দুটা পাম। সেইকেইটা আমাৰ কি হ'ব? পচিবল আউটকম হ'ব। কালেকশ্যন যদিহে আমি পচিবল আউটকম যিহেতু আমি দুটা পালোঁ, দুটা পোৱাটোকে আমি কি ক'ম? এক্সহাউষ্টিভ ইভেণ্ট বুলি ক'ম। ফৰ এক্সাম্পল ইন টচিং এ কইন দেয়াৰ আৰ 2 এক্সহাউষ্টিভ কেছেছ হেড অৰ টেইল। ইফ 2 ডাইচ আৰ থ্ৰন দেন এক্সহাউষ্টিভ কেছেছ উইল বি 6 স্কুৱেৰ ইকুৱেল টু কি? 36। এক্সহাউষ্টিভ ইভেণ্টটো কি কৈছে? দ্য ছেট অফ অল পচিবল আউটকমছ ইন এ ট্ৰায়েল, মানে কি ৰেণ্ডম এক্সপেৰিমেণ্ট কনষ্টিটিউট দ্য ছেট অফ এক্সহাউষ্টিভ ইভেণ্ট। হ'ল এইবাৰ মিউচুৱেলি এক্সক্লুচিভ ইভেণ্টটো কি কৈছে? 2 ইভেণ্টছ এ এণ্ড বি, দুটা যদি আমি ইভেণ্ট লওঁ ইন এ চেম্পল স্পেচ এছ আৰ ছেড টু বি মিউচুৱেলি এক্সক্লুচিভ ইফ দে কেনট হেপেন টুগেডাৰ। মিউচুৱেলি এক্সক্লুচিভ ইভেণ্ট হ'বলৈ হ'লে আমি দুইটা একেলগে আমাৰ ঘটিব নোৱাৰিব। ইন ছেট লেংগুৱেজ এ এণ্ড বি আৰ মিউচুৱেলি এক্সক্লুচিভ ইভেণ্ট ইফ দে আৰ ডিছজইন, মানে দুইটা ছেট আমাৰ কি হ'ব লাগিব? ডিছজইন। ডেট ইজ এ ইণ্টাৰছেকশ্যন বি ইকুৱেল টু 5। এ আৰু বি আমাৰ কি হ'ব? কমন পাৰ্ট নাথাকিব এ আৰু বিত। ৱেৰ 5 ইজ আ নাল ছেট। ফৰ এক্সাম্পল ইন টচিং এ কইন হেড এণ্ড টেইল আৰ মিউচুৱেলি এক্সক্লুচিভ। যদি আমি এটা কইন টছ কৰোঁ, কইন টছ কৰিলে আমাৰ কি হ'ব? হেড আৰু টেইল আমাৰ একেলগে ঘটিব নোৱাৰিব, মিউচুৱেলি এক্সক্লুচিভ। যদিহে আমাৰ হেডটো অকাৰ হয় তেতিয়া আমাৰ টেইল উইল নট অকাৰ, আৰু যদি টেইল অকাৰ হেড উইল নট অকাৰ। হ'ল দুইটা আমাৰ কি হ'ব? মিউচুৱেলি এক্সক্লুচিভ।